নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আঁচনিখনৰ ছেকেণ্ড ইণ্টাৰভিউ চলি আছে। অসমৰ সকলো জিলাতে এই ইণ্টাৰভিউ একেলগে চলি থকা নাই, কিন্তু সকলো জিলাতে এই ইণ্টাৰভিউ হ'ব। তো ইণ্টাৰভিউখিনি 16 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 5 ছেপ্টেম্বৰলৈকে চলিব। তো যিকেইজনৰ ফোন কল বা মেছেজ অহা নাই, চিন্তা নকৰিব, সকলোকে ইণ্টাৰভিউত মাতিব। তো আজি আমি আপোনালোকৰ মাজত হৈ যোৱা ইণ্টাৰভিউত কি প্ৰশ্ন সোধে এইখিনি অলপ শ্বেয়াৰ কৰিম, কাৰণ বহুতে মোলৈ মেছেজ কৰি আছে যে ইণ্টাৰভিউত কি প্ৰশ্ন সোধে, তো কি আপোনাক সুধিছে আপুনি অলপ জনাই দিব। তো মই বেছি সময় কালেক্ট কৰিব পৰা নাই। 3টামান ব্যৱসায় যিটো মানুহে আবেদন কৰিছিল, যেনে কুকুৰা ফাৰ্ম, কম্পিউটাৰ দোকান, গ্ৰচাৰী শ্বপ বা গেলামাল দোকান যিটো, সেইখিনি বিষয়ে মই কেইটামান প্ৰশ্ন কালেক্ট কৰিছোঁ। তো প্ৰথম যিটো আছিলে কুকুৰা ফাৰ্ম, সেই সম্বন্ধে কি প্ৰশ্ন সুধিছে আপুনি চাওক। আপোনাৰ নাম আৰু মোবাইল নম্বৰটো প্ৰথমত সুধিব। ফাৰ্মখন নতুন খুলিছে নে আগৰ পৰা চলাই আছে সেইটো সোধে। আপুনি সেই ফাৰ্মখন চলাইছে যে কিবা ট্ৰেইনিং লৈছে নেকি, বা আপোনাৰ কিবা চাৰ্টিফিকেট আছে নেকি সেইটো সোধে। থাকিলে চাৰ্টিফিকেটখন আপুনি দেখাই দিব, আৰু ট্ৰেড লাইচেন্সটো আপোনাক সুধিব। কুকুৰা পোৱালিকেইটা আপুনি কিমান টকা দি কিনে, আপুনি ভেকচিন দিয়ে নে, বা কুকুৰাৰ যে কলা মাংস এটা আছে, কলা মাংসটো দি কি বনায়, এটা মেডিচিন বনায়, আপুনি সেই বিষয়ে অলপ জানি ল'ব লাগিব। অলপ ভিতৰুৱা কুৱেশ্যনো সুধি দিয়ে। এইখিনি আছিলে কুকুৰা ফাৰ্মৰ বিষয়ে সোধে। আৰু ছেকেণ্ড যিটো আছিলে গ্ৰচাৰী শ্বপ, তাৰ বিষয়ে বেছি কুৱেশ্যন সোধা নাই। তাক সুধিছে যে ট্ৰেড লাইচেন্স আছে নেকি, বা আপুনি যে গ্ৰচাৰী শ্বপটো চলায় তাত কিবা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নেকি। তো মানুহজনে কৈছে যে না আছে, বাছ এইখিনি সুধিছে, আৰু নাম মোবাইল নম্বৰটো সুধিছে, বেছিখিনি সোধা নাই। 3 নম্বৰ যিটো আছিলে কম্পিউটাৰ দোকান, তাত সুধিছে যে আপুনি কিমান দিনৰ পৰা দোকানখন চলাই আছে, নতুন চলাইছে নে পুৰণা। আপুনি মানুহজনে কৈছিল যে নাই, মই 10-15 বছৰ হৈ গ'ল এখন চলাই আছোঁ। বা আপুনি টকাটো দি কি কৰিব, আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি বা চাৰ্টিফিকেট আছে নেকি, সেইখিনি সুধিছে। বা আপুনি টকাটো দি কি কৰিব। তো মানুহজনে কৈছে যে নাই, আপুনি মান্থলি ইনকাম কিমান সেইটোও সোধে। তো মানুহজনে কৈছে যে 30-40 মান পৰি যায়। তো আপুনি টকাটো দি কি কৰিব, কৈছিল যে মানুহজনে যে মই তাত আৰু বেলেগ কিবা মেচিন কিনি আৰু বেলেগ কিবা প্ৰডাক্ট মই ডাঙৰ কৰিব বিচাৰোঁ বিজনেছখিনি, সেইখিনি সুধিছে। আৰু ট্ৰেড লাইচেন্সটো সোধে। আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ থকাটো খুবেই প্ৰয়োজন, কাৰণ এক্সপিৰিয়েঞ্চটো সোধেই। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে আপুনি টকাটো লাভ কৰিব। আৰু নতুন যিখিনি মানুহে এপ্লাই কৰিছে সেইখিনি অলপ সিহঁতে ভাবি চিন্তি টকাটো দিব বুলি কৈ দিয়ে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তো আপুনি টকাখিনি লাভ কৰিব পাৰিব। তো আশা কৰোঁ সকলোখিনি আপুনি গমেই পাইছে। আপুনি যিটো বিজনেছ হয়, আপুনি যিটো বিজনেছৰ বিষয়ে এপ্লাই কৰিছে সেইটোৰ বিষয়ে অলপ ভালকৈ আপুনি চাই চিতি যাব, কি কুৱেশ্যন সুধিব পাৰে। তো এয়া আছিলে আজিৰ ভিডিঅ'টোত। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। অহা 22 তাৰিখত মোৰ লগৰ দুজনমানৰ আৰু ইণ্টাৰভিউ আছে। যদি আপোনাৰ সেইখিনি দৰকাৰ হয় মেছেজ কৰিব, মই সেইখিনি জনাই দিয়াৰ বাবে চেষ্টা কৰিম। তো লগ পাম পৰৱৰ্তী খবৰখিনি লৈ। ধন্যবাদ।